হয়, নিশ্চিতভাৱে আপুনি যদি খেৰণিলৈ আহিছে তেনেহ'লে সাৱধানে আহিব, কাৰণ বনৰীয়া হাতীৰ উপদ্ৰৱে এতিয়া আতংকৰ সৃষ্টি কৰিছে পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ খেৰণি অঞ্চলত। কেতিয়াবা যদি ৰাজপথত, কেতিয়াবা আকৌ কুঁহিয়াৰ খেতিত আটোমটোকাৰিকৈ আশ্ৰয় লৈ থকা দেখিবলৈ পোৱা গৈছে। আন কেতিয়াবা আকৌ গাঁৱত প্ৰৱেশ কৰি লণ্ডভণ্ড কৰাৰ বিপৰীতে ধাননি পথাৰত দেখিবলৈ পোৱা গৈছে বৃহৎ এটা হাতীৰ জাকক। আৰু এই মুহূৰ্তত মোৰ সহযোগী সতীৰ্থই দেখুৱাইছে ইয়াৰ সামগ্ৰিক দৃশ্য আৰু পৰিৱেশ। আপুনি যদি চাই দেখিব এনেদৰে আচলতে যি বাসগৃহ দেখিছে, এয়া হৈছে পশ্চিম কাৰ্বি আংলঙৰ নেপালী বস্তিৰ এটা বাসগৃহ। আৰু বাসগৃহত নিশা আচলতে বনৰীয়া হাতী তাণ্ডৱ চলাই, অৰ্থাৎ আক্ৰমণ কৰি লণ্ডভণ্ড কৰা দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ যদি আপুনি চাই দেখিব, গাঁওখনত থকা যি খেতি পথাৰ আছে বিস্তৰ ক্ষতিসাধন কৰাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে যি তামোল গছ হওক বা অন্যান্য যি খাদ্য সামগ্ৰী সেৱন কৰাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে মানুহৰ ঘৰত এনেদৰে তাণ্ডৱ চলাই থকা। আৰু এই মুহূৰ্তত কিছু লোক আছে নেপালী বস্তিৰ, মোৰ সহযোগী সতীৰ্থই দেখুৱাইছে ইয়াৰ সামগ্ৰিক পৰিৱেশটো দেখিছে। এনেদৰে আচলতে নিশাৰ ভাগত বনৰীয়া হাতীয়ে আক্ৰমণ চলাই যি বাসগৃহ আছে বাসগৃহটো লণ্ডভণ্ড কৰা দেখিবলৈ পোৱা গৈছে। আৰু যি ভুক্তভোগী পৰিয়াল আছে, মই তেখেতৰ সৈতে কিছু কথা পাতিবলৈ যত্ন কৰিম। দাদা, দেখিছোঁ আপোনালোকৰ যি নেপালী বস্তিত দেখিবলৈ পোৱা গৈছে বিগত প্ৰায় এসপ্তাহতকৈ অধিক সময় দেখিবলৈ পোৱা গৈছে হাতী ইয়াত থকা। ৰাতি আপোনালোকৰ ঘৰত আক্ৰমণ চলাই লণ্ডভণ্ড কৰিছে ঘৰটো, কি ক'ব বিচাৰিব? আপোনালোকে তেতিয়া ক'ত আছিলে? মই ঘুমাই আছিলোঁ। ৰাতি 10টা মাত্ৰ হৈছে, তেতিয়া আহিছে হাতী। কেইটামান আছিলে হাতী? হাতী তেতিয়া একটাই আছিলে আৰু সিপিনি আছিলে, ঢেৰ আছিলে। সেই একটাটো আহি পেলাই মই যোন জেগা বিস্তাৰ আছে তাতে ভাঙি দিলে। তাৰপিছতে ল'ৰা ছোৱালী ক'লোঁ, এই হাতী আহিছে, আঁতৰি যা কওঁতে 3টা ৰুমে চব ভাঙি দিলে। ঘৰ ভিতৰত সোমাই গ'ল হাতী। কি কৰিম? এনেকৈ হ'লে কেনেকৈ থাকিব পাৰিম? হা? গাঁৱৰ মানুহ ওলাই আহিছে নাই যেতিয়া হাতী আক্ৰমণ চলাই? গাঁৱৰ মানুহ 1-2জন আহি বম চম ফুটাই তেতিয়া হাতীটো গ'ল। ঘৰত কাৰো একো ক্ষতি হোৱা নাই? এতিয়াতো ঘৰত একো ক্ষতি হোৱা নাই, ঘৰটো চব ভাঙি পেলাই লণ্ডভণ্ড কৰিলে। আৰু লোক আছে, মই তেখেতৰ সৈতেও কিছু কথা পাতিবলৈ যত্ন কৰিম। কি ক'ব বিচাৰিব দাদা? এতিয়া কি কৰিব বিচাৰিম? এতিয়া ক্ষতিপূৰণ কৰিছে। এতিয়া ল'ৰা ছোৱালী যেন বাচি গ'ল, ল'ৰা ছোৱালী টোপনি মাৰি আছিলে, ফট কৰি উঠাই পেলাই নিজৰ ঘৰত, লোকৰ ঘৰত নি পেলাই থৈ দিছে। এতিয়া বেৰটো ভাঙিছে। এতিয়া আমি ৰাতি ভয়তে ৰাস্তাত জ্বলাই কিনি তেতিয়া ৰাস্তা চিঞৰি কিনি আৰু কুঁহিয়াৰ খেতি সোমাই গ'ল। হাতী খেদিবলৈ যাওঁতে কুঁহিয়াৰ খেতিও জ্বলিছে বোলে, হয় নেকি? এইটোতো সিফালে বিহাৰী বস্তি, আমাৰ ইয়াত জ্বলা নাই। হাতী খেদিবলৈ যাওঁতে এইবিলাক হৈছে? আমাৰ ইটো ক্ষমতা, আমাৰ মাটিৰ ক্ষমতা পাৰ হৈছে। আৰু লোক আছে, মই মন্তব্য ল'বলৈ যত্ন কৰিছোঁ। কি ক'ব বিচাৰিব দাদা? মই ক'ব বিচাৰোঁ, আমিতো হাতী খেদোৱা নাই, আমিতো কুঁহিয়াৰ বচাবলৈ গৈছিলোঁ। ট্ৰেক্টৰ লৈ কিনে গৈছিলোঁ, কুঁহিয়াৰ বচাই দিছোঁ আমি। 3টা ট্ৰেক্টৰ লৈ কিনে কুঁহিয়াৰটো মানে চাৰিওপিনে পৰা কুঁহিয়াৰটো বচাই দিছোঁ, হাল মাৰি কিনে, মানে জুই লাগোতে। আৰু হাতীটো আমি খেদোৱা নাই। হাতীটো নিজৰ মনৰ কথা, এইটো হাতী যাব নোৱাৰে। তেতিয়া বন বিভাগৰ লোক আহে নে নাই ইয়াত? বন বিভাগৰ লোক নাহে ইয়াত, নাহে, আজিলৈকেতো অহা নাই। কিমান দিনমানৰ পৰা এনেকুৱা ধৰণৰ আপোনালোকে অসুবিধাৰ আমি 10 দিন হোৱা নাই, 8 দিন 9 দিন হৈ গ'ল। ইয়াতে আছে হাতী? ইয়াতে আছে, এতিয়াও আছে। এতিয়াও আছে, তলতো আছে, ওপৰতো আছে, 2 জেগাতে আছে। কিমান মান আছে এতিয়া? 150 আছে হাতী। 150 মান আছে, ওপৰতে আছে, তলতো আছে। হয়, নিশ্চিতভাৱে ক'ব লাগিব আচলতে এক কৃষকৰ লগতে গঞা ৰাইজৰ আচলতে নিদ্ৰাহৰণ কৰা দেখিবলৈ পোৱা গৈছে। বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে গাঁওবাসীয়ে। আচলতে হাতীৰ আতংকিত হৈ পৰিছে আচলতে বৃহত্তৰ খেৰণি অঞ্চলৰ ৰাইজ। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে বিস্তৰ ক্ষতিসাধন কৰি থকা স্বত্তেও, কিন্তু তৎসত্ত্বেও খবৰ পোৱা স্বত্তেও আচলতে বন বিভাগৰ লোক ঘটনাস্থলীত বা হাতী থকা যি নিশাৰ ভাগত তাণ্ডৱ চলোৱা স্থানত নাযায় বুলি তেওঁলোকে এক অভিযোগ উত্থাপিত কৰিছে। আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে আচলতে বনৰীয়া হাতীৰ বৃহৎ জাক, অৰ্থাৎ 150তকৈ অধিক হাতীৰ জাকৰ যি উপদ্ৰৱ, সেই উপদ্ৰৱৰ ফলত বিস্তৰ ক্ষতিসাধন হৈ থকা দেখিবলৈ পোৱা গৈছে পশ্চিম কাৰ্বি আংলঙৰ বৃহত্তৰ খেৰণি অঞ্চলত।